সকল আজি আমি পুনৰ উপস্থিত আছোঁ নগাঁও জিলাৰ ফুৰহানিয়াটি অঞ্চলত আৰু ইয়াতে এজন কৃষকে হাইব্ৰিড ধানৰ এটা খেতি কৰিছে 2,17,000 প্ৰজাতি ইনদাম প্ৰজাতি এটা ধানৰ খেতি কৰিছে মানে আমি জানিব পাৰিছোঁ যে বৰ্তমান সময়তো আমাৰ কৃষকসকলে কৰিব পাৰে শালি ছিজন আৰু বড়ো ছিজন দুইটা সময়তে খেতি কৰিব পাৰে আৰু এই ধানৰ খেতিটো কৰিলে আমাৰ কৃষকসকল কেনেকৈ লাভান্বিত হ'ব বা হাইব্ৰিড যিবিলাক ধান আছে সেই ধানবিলাকৰ খেতি আমাৰ কৃষকসকলে কেনেকৈ কৰিব বা কৰিলে কেনেকৈ লাভান্বিত ইত্যাদি কথাবোৰ আমি জনোৱা আমাৰ দৰ্শকসকলক জনোৱাৰ উদ্দেশ্যে আজি আমি পুনৰ নগাঁও জিলাৰ ফুৰহানিয়াটি অঞ্চলত উপস্থিত আছোঁ আমাৰ সৈতে এজন কৃষক উপস্থিত আছে তেওঁ ইনদাম 2,17,000 প্ৰজাতি এটা ধানৰ খেতি কৰিছে আৰু ধানৰ খেতি কৰি তেওঁ কেনেকৈ সফলতা লাভ কৰিছে সেই কথা আমি জনাবলৈ ইয়াতে উপস্থিত আছোঁ দাদা নমস্কাৰ নমস্কাৰ আপোনাৰ নামটো মোৰ নাম মোহাম্মদ ফৰিছুদ্দিন হয় মোৰ গাঁও ফুৰানিয়াটি হয় থানাটো জুৰিয়া জিলা নগাঁও আসাম ধান এইবিলাক ধান কৰি ভালেই পাইছোঁ হয় আগতে বেলেগ বেলেগ ধান কৰিছিলোঁ সেইকাৰণে মানে বেলেগ বেলেগ ধানৰ মানে কিবা লাভ হোৱা নাছিলে লাভ নাছিলে হয় এতিয়া মানে এইটো 2,17,000 ধানটো কৰি মানে ভালেই হৈছে লাগিছে যে 30-35 মান হ'ব 30-35 মান পাম বুলি ভাবিছে এনেকুৱা লাগিছে ইয়াৰ মানে আগতে আপুনি হাইব্ৰিড ধানৰ খেতি কেতিয়াবা কৰিবলৈ লৈছে আপোনালোকে এই 6-7 বছৰ হৈ গ'ল আগতে মানে বেলেগ বেলেগ ধান কৰিছোঁ ইয়াৰ আগতে কেনেকুৱা ধৰণৰ লোকেল ধানৰ খেতি কৰিছিলে লোকেল ধানৰ খেতি কৰিছোঁ লোকেল ধানৰ খেতি আৰু ইয়াৰ মাজত কেনেকুৱা ডিফাৰেঞ্চ মানে পাৰ্থক্য বহুত ডিফাৰেঞ্চ হৈছে লোকেল ধানবিলাক মানে কওকচোন কি পাৰ্থক্য দেখিছিলে লোকেল ধানৰ মানে 18 মন 20 মন এইবিলাক ইমানখিনি হৈছে ইয়াত এইটো ধানৰ 2,17,000 ধানতো ভাবিছোঁ যে 35 মন 30 মন 40 মন এনেকুৱা হৈ যাব বুলি ধাৰণা কৰিছিলোঁ অনুমানিক কৰিছোঁ কি আমাৰ ধানটো দেখি ধানটো দেখি অনুমান কৰিছোঁ মানে এইটো আপুনি ইনদাম প্ৰজাতিৰ ধানৰ খেতি এইবাৰ কৰিছে নে আগতে কৰিছে নাই আগতে কৰা এইবাৰ মানে প্ৰথম কৰিছে এইবাৰ প্ৰথম কৰিছোঁ কথাটো কেনেকৈ জানিলে যে ধানৰ মানে বজাৰলৈ বীজটো যে আহিছে আমাৰ কৃষক আমি যে কৰিব পাৰোঁ বা কৃষকসকলে কৰিব পাৰে কথাটো কেনেকৈ জানিছিলে এইটো আমাৰ যে গাঁৱৰ মানে ধান প্ৰচাৰ কৰে সেইজন মানুহৰ পৰা শুনিছোঁ তাৰপৰা জানি আনিছোঁ মানে কৰিব ল'লে এতিয়া হেৰিটো ভাল দেখিছে পৰৱৰ্তী সময়তো কৰিব নেকি এনেকুৱা হাইব্ৰিড ধানৰ খেতি বা এইটো বুলিয়ে নহয় হাইব্ৰিড ধানৰ খেতি কৰিম এইটো ধানতো ভাল লাগিছে এইটো চেষ্টা কৰিম কৰিবলৈ দাদা আমি গম পাইছোঁ প্ৰডাকশ্যনটো যাব আমি ভালেই পাইছে গম পাইছোঁ প্ৰডাকশ্যনটো ভাল পাইছে আৰু এই ধানবিলাক যিবিলাক চাউল হ'ব চাউলটো খাবলৈ কেনেকুৱা হ'ব বা এইটোতো প্ৰথম কৰিছোঁ এইটো খোৱা নাই এতিয়া খাব কাটি পেলাই জানো মানে এতিয়াতো এনেই আনৰ মুখত শুনিছে নি ভাল নাই বেয়া ভাল শুনিছোঁ আনৰ মুখত হয় ঠিক আছে দাদা ধন্যবাদ থেংক ইউ দাদা আহক ধুব দাদা নমস্কাৰ আপোনাৰ ঘৰ ইয়াতে হয় ইয়াতে যিটো আমাৰ দাদাজনে ধানৰ খেতি কৰিছে এইটো ধানটো কেনেকুৱা দেখিছে দেখি মোৰ খুব ভাল লাগিছে আপুনি খেতি কৰিছে সম্ভৱ আমি কৰা নাই নাই আপুনি খেতি কৰে যিকোনো ধানৰ খেতি কৰে খেতিয়ক কৰে আপুনি কি ধানৰ খেতি কৰে আমি অফিচৰ ধানটো কৰোঁ অফিচৰ ধানটো ইয়াৰ মাজত কিবা হেৰি দেখিছেনে অফিচতে এইটো ভাল দেখিছে হয়নে হাইব্ৰিড ধানৰ খেতি কৰেনে আপুনি কৰোঁ কেতিয়াবা কৰি আছে মানে 7 বছৰ 8 বছৰ হাইব্ৰিড ধান আৰু যিটো আমাৰ লোকেল ধান সেইবিলাক মানে প্ৰডাকশ্যনটো কেনেকুৱা ধৰণৰ পাইছে এইটো ভাল পাইছোঁ মই এইটো দেখিছোঁ মানে হাইব্ৰিডটো ভাল পাইছে আপুনি এইটো সাধাৰণ কৰাই নাই এইটো মই কৰা নাই এইটো চাই ভাল লাগিছে হয় সেইটো মানে ন মানে লোকেল ধানবিলাক কিমান প্ৰডাকশ্যন কিমান মান হৈছিলে আপুনি যেতিয়া কৰিছিলে 25-26 এনেকুৱা হৈছিলে লোকেল ধানটো 25-26 ওলাইছিলে নহয় লোকেল নহয় মানে যিটো অফিচৰ চাউলটো ধানটো 25-26 ওলাইছিলে আৰু তাৰ 7 বছৰ আগতে আপুনি লোকেল ধানৰ খেতি কৰিছিলে সেইটো কেনেকুৱা প্ৰডাকশ্যন পাইছিলে সেইটো 14-15 এনেকুৱা হৈছিলে তাৰপিছতে লোকেলটো এৰি মানে হাইব্ৰিড ধানৰ যে খেতি কৰিব লাগে কথাটো কেনেকৈ ভাবিলে বা এই কথাটো কওকচোন অকণমান এইটো আমাৰ গাঁৱৰে মানুহ আছে যে প্ৰডাকশ্যন দিয়ে হয় তাৰ পৰা তেওঁলোকৰ পৰা জানি পাইছে ন আপুনি যোনটো কথা সুধিলে যে ইয়াৰ বিক্ৰীৰ মাৰ্কেটেবিলিটি কেনেকুৱা বৰ্তমান মই যেনে ক'লোঁ ইয়াত মই 11 বছৰ ইয়াৰ লগত জড়িত এইটো কোম্পানীৰ লগত বিশেষকৈ আৰু হাইব্ৰিড ধানৰ যিহেতু মই মাৰ্কেট ঘূৰি থাকোঁ আৰু ইয়াৰ কথা মই যিমানখিনি গম পাইছোঁ আজিলৈকে গোটেইখিনি কথা গম পাওঁ বুলি নকওঁ কিন্তু এতিয়াও শিকি আছোঁ কিন্তু যিমানখিনি জানো তাৰ ভিতৰতে মই এইটো কথা ক'ম যে আপোনালোকৰ যোনটো প্ৰডাকশ্যন হয় খেতিয়কে যোনটো বিক্ৰী কৰে দুটা জেগাত বিক্ৰী কৰে এটা হৈছে আপোনাৰ ডিপাৰ্টমেণ্টত বিক্ৰী কৰে যোনটো MSP পায় তেওঁলোকে ষ্টকৰ কাৰণে বিক্ৰী কৰে আৰু এটা আপোনাৰ লোকেল মাৰ্কেটত বিক্ৰী কৰে একচুৱেলি দুটাৰ ৰিকুৱাৰমেণ্ট বেলেগ থাকে আপোনাৰ যদি ডিপাৰ্টমেণ্টৰ কথা চাবলৈ যায় তেওঁলোকে আপোনাৰ মাৰ্কেটেবিলিটিটো বিচাৰে যে তেওঁলোকে ষ্টক কৰিবৰ কাৰণে লাগে চ' তেওঁলোকে ওজন বিচাৰে গ্ৰেইন চাইজটো ভাল বিচাৰে যাতে মিলিং কৰোঁতে ভাঙি নাযায় বস্তুটো আৰু তেওঁলোকে ষ্ট'ৰেবিলিটিটো বিচাৰে যোনটো তেওঁলোকে দীঘলকৈ ষ্ট'ৰ কৰিব পাৰে আৰু লোকেল মাৰ্কেটে বিচাৰে খাবৰ কাৰণে তেওঁলোকে জল্দি খাবৰ কাৰণে তেওঁলোকে বিচাৰে যে আজি ধানটো কিনি মই দুদিনৰ পাছতে মিলিং কৰি কিনি মই খাব পাৰোঁ যাতে আঠা নহয় চাউলটো খাবৰ কাৰণে ভাল হয় সুবিধা হয় আৰু যাতে মাৰ্কেটত বেলেগ ধানৰ
ধানৰ যোনটো গ্ৰীণ চাইজ মোটা হয় মোটা চাউল বিচাৰে ইয়াত আৰু যাতে তেওঁলোকে প্ৰাইচটো 1 টকা 2 টকা যদি ডিফাৰেঞ্চ হয় বেছিকৈ পায় তেওঁলোকৰ কাৰণে সুবিধা হয় বস্তুটো সেইটো এটা মাৰ্কেটেবিলিটি চাই কিনি বড়ো ধানৰ মাৰ্কেটটো প্ৰেজেণ্ট আছে ইয়াত হয় হয়